ভিনদেউ ঘৰত জন্মদিন খাবলৈ আহি মোৰ আকৌ এয়া কি অৱস্থা কৰিলে। আজি পিছবেলালৈ প্ৰথমতে বজাৰ কৰিবলৈ গৈছিলোঁ, কাৰণ জন্মদিন আছে আৰু সেয়া কাৰ তোমালোকে বাৰু মোৰ লং ব্লগটো চালে গম পাবা, আপলোড কৰিলোঁ। আমাৰ ছোৱালীবোৰৰ আকৌ কাপোৰ বুলি ক'লে ইমান কনফিউজ লাগে ন, তেনেকৈ আৰু যেন তেনকৈ এটা চিলেক্ট কৰি এতিয়া মই বা ঘৰ পালোহি। জন্মদিন আকৌ ৰাতিকে পাতিছে দেই, মই আকৌ পিছবেলালৈ পালোগে। দেহা আৰু মই ৰখাত নাই, বা ঘৰ বুলি ক'লে তেওঁলোকৰ ঘৰত এখন বিয়া আছে, গতিকে সেই বুলি এই পাগৰিটো আনিছিলে। পাগৰি বুলিয়ে কয় ন, ভালকে নাজানো দেই, গতিকে আমি সকলোৱে পিন্ধি চাইছো। বা ভিনদেউ সকলোৱে যিহে হাঁহিলে মোক দেখি, মই এনেকুৱা লাজ পাইছো। ময়ো আকৌ কম নহয়, প্ৰথমতে এতিয়া ভিনদেউকো পিন্ধাই দিছো। মই বোলো মোৰ ওপৰত হাঁহিছা যেতিয়া, এতিয়া তোমাৰ ওপৰতো হাঁহিম। এয়া পিন্ধালো আৰু তেতিয়ালৈ মুফিদুছে মোক বাৰ্থডে গিফ্টবোৰ দেখালে। ইমান ধুনীয়া ধুনীয়া পাৰফিউম, লগতে ঘড়ী। উফ, মই যে আৰু ঢাকিব পৰা নাই দেই নোচোৱাকে। তোমালোকে পিছে লং ব্লগটো চাবা আকৌ, তাত সকলো বস্তু ধুনীয়াকৈ দিয়া আছে। 1 মিনিটৰ ভিডিঅ'ত দিবলৈ অলপমান দিগদাৰ হয়। এতিয়া দেহাক ধুনীয়াকৈ মই ডিনাৰটো কৰাই লৈছোঁ আৰু তেতিয়ালৈ আকৌ মাও আহি পালে। আৰু দেখিছে নহয়, মা, বা, ভিনদেউ, বা ভাগৰ শাহু মা সকলোৱে বহি এসাঁজ তেনেকৈ খালে। এতিয়া তেন্তে ঘৰ যাওঁ দেই, আজিলৈ বাই।